গাড়ী দিয়াৰ নামত ডিলাৰৰ প্ৰবঞ্চনাৰ অভিযোগ মহানগৰীত গাড়ী বিক্ৰীৰ নামত একাংশ ডিলাৰে গ্ৰাহকক প্ৰবঞ্চনা কৰি অহাৰ বিষয়টো নতুন নহয়। গাড়ী বিক্ৰীৰ নামত একাংশ ডিলাৰে লৈছে ঠগ প্ৰবঞ্চকৰ আশ্ৰয়। গুৱাহাটীৰ বৰাগাঁওস্থিত মহেন্দ্ৰ ডিলাৰৰ পৰা গাড়ী ক্ৰয় কৰি মহাবিপদত তামোলপুৰ কুমাৰিকাটাৰ মইদুল আলী নামৰ যুৱকজন। কিছুমাহ পূৰ্বে বৰাগাঁওস্থিত মহেন্দ্ৰ ডিলাৰৰ পৰা মইদুল নামৰ যুৱকজনে ক্ৰয় কৰিছিল AS25 FC 3301 নম্বৰৰ ডাম্পাৰ বাহনখন। নতুন গাড়ী দেখুৱাই গ্ৰাহকজনক দিয়া হৈছিল ডেমো বাহন। ফলত 3 মাহত গাড়ীখনৰ বডি সুলভ-ধলক হৈ পৰাৰ লগতে ইঞ্জিন বিকল হৈ পৰে। এই সন্দৰ্ভত যুৱকজনে ডিলাৰ কৰ্তৃপক্ষক অৱগত কৰে বিষয়টো। কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰথম অৱস্থাত গ্ৰাহকজনক সুব্যৱস্থা কৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও দিনৰ পিছত দিন, মাহৰ পিছত মাহ অতিবাহিত হোৱাৰ পিছতো ডিলাৰৰ তৰফৰ পৰা কোনো সুদুত্তৰ নাপালে। ইয়াৰ বিপৰীতে পালে ভাবুকি, গালি আৰু ধমকি। ঋণ লৈ যুৱকজনে ক্ৰয় কৰিছিল বাহনখন। পৰিশোধ কৰিব পৰা নাই ঋণৰ ধন, দিব পৰা নাই চালকৰ দৰমহাও। ঋণ পৰিশোধ কৰিব নোৱাৰি এতিয়া মহা সংকটত যুৱকজন। উপায়ন্তৰ হৈ যুৱকজনে গড়চুক আৰক্ষীক ডিলাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এইদৰে গ্ৰাহকক ঠগ প্ৰবঞ্চনা কৰা ডিলাৰৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা ল'ব সেয়া হ'ব লক্ষণীয়। মানে ঘটনাটো হ'ল যেতিয়া এওঁৰ গাড়ীখন প্ৰব্লেম হ'লে মানে আমাৰ যিজন প্ৰণৱ দা বুলি যিজন আমাক গাড়ী চেল কৰে কুমাৰিঘাটত, তেখেতক জনোৱা হ'ল যে গাড়ীখনৰ এনেকুৱা প্ৰব্লেম, বডিটোৰ প্ৰব্লেম। তাৰপিছত তেখেতে ক'লে কি আমাৰ ঠিক আছে, এইটো আমি আলোচনা কৰি পিছত তোমাক কিবা এটা কৰিম বুলি কোৱাটো 1 বছৰ পিছত যেতিয়া আমি আজি 4-5 মাহ আগত আহিলোঁ, তাতে তেখেতে মোক লৈ আহিলে লগত। লৈ আহোঁতে মই লগত আছোঁ, গম পোৱা কথাখিনি যে সিহঁতে কৈছিলে মেনেজাৰে আৰু যিজন ছাৰ্ভিচ মেনেজাৰ আছে তেখেতৰ ফাৰ্ষ্ট কাজিয়া হ'ল অলপ তেখেতৰ সেই বস্তুৰ হয়। বডিটোৰ মানে যিটো ৰিপেয়াৰিং কৰিম কৈছিল, তেওঁলোকে ৰিপেয়াৰিং কৰোঁতে কিন্তু ৱাৰেণ্টি আছিল বডিটোৰ, সেইটো বডিটো দিয়া নহ'ল। তাৰপিছত আজি দিম কালি দিমকৈ ময়ো 3-4 বাৰ আহিলোঁ। এটা সময় দিয়ে মালিকৰ লগতো কথা পাতিলোঁ, মই নিজে মোক লগত গৈছিলোঁ মালিকৰ লগত। যিজন হৰিজনৰ মালিক আছে তেখেতৰ লগত বহি কথা পাতিলোঁ। তেখেতে কৈছিলে যে বডিটো তুমি কিবা এটা পাবা বুলি কৈ আজিলৈকে বস্তুটো দিয়া নহয়। তো এনেকৈ মানে ঘূৰাই আজি এইটো পৰ্যায় আহিল। নিউজ থানাতো গ'লোঁ, গড়চুক থানাতো গ'লোঁ, থানাৰ পৰা আহিলোঁ, কিন্তু আজিলৈকে বস্তু নাহিল। ঠিক আছে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।